যিদিনাখন ভিক্টৰ দাস ৰজা হ'ব সেইদিনাখন অসমৰ নাম সলনি কৰি জুবিন দেশ ৰাখা হ'ব। যিদিনাখন ভিক্টৰ দাস ৰজা হ'ব সেইদিনাখন প্ৰজা সুখত থাকিব। অসমৰ মাটি বিক্ৰী নকৰো। ক্লাছ কেতিয়া ষ্টাৰ্ট কৰিব? পুৰবী বহুত কৰিলো, কোনোৱে এটা ষ্টুডেণ্টেও খবৰ ল'ব নাহিলে জেলত থাকোতে। মোৰ এটা অনুৰোধ মহোদয়, অসমৰ প্ৰতিটো সমষ্টিৰ যদি MLA সকলে এটা বিশেষ ছাৰ্ভেৰ যোগেদি যিসকলৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তেওঁলোকে যিদিনাখন ভিক্টৰ দাস ৰজা হ'ব অসমে সেইদিনাখন অসমীয়াই বেলেগ ষ্টেটত কাম কৰিব লগা নহয়। যিদিনাখন ভিক্টৰ দাস ৰজা হ'ব সেইদিনাখন অসমৰ নাম সলনি কৰি জুবিন দেশ ৰাখা হ'ব। যিদিনাখন ভিক্টৰ দাস ৰজা হ'ব সেইদিনাখন প্ৰজা সুখত থাকিব। প্ৰজাক সুখত ৰাখিম, অসমৰ মাটি বিক্ৰী নকৰো। যিদিনাখন ভিক্টৰ দাস ৰজা হ'ব সেইদিনাখন ভিক্টৰ দাসৰ দেউতাকৰ মাৰ্ডাৰাৰক ট্ৰেফিক পুলিচ পইণ্টত ডিজেল দিম।